করিম সরকার আমসু নেতা রেজাউল করিম সরকারে মুখ্যমন্ত্রীক চ্যালেঞ্জ করেছে বেদখলকারীক সমর্থন কৰিবলৈ গৈ রেজাউল করিমে এইবাৰ গণ বিক্ষোভ আন্দোলনৰ বা জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ উচ্ছেদ অভিযান ৰাজ্য চৰকাৰৰ এটাৰ পিছত আনটো বৃহৎ উচ্ছেদ অভিযান চলি আছে অবৈধ দখল মুক্ত কৰাৰ বাবে বদ্ধ পৰিকৰ হৈছে চৰকাৰ আৰু হাজাৰ হাজাৰ বেদখলকাৰী হাজাৰ হাজাৰ সন্দেহযুক্ত নাগৰিকক বৰ্তমান উচ্ছেদ কৰি থকা হৈছে বছৰ বছৰ ধৰি সংৰক্ষিত বনাঞ্চল চৰকাৰী ভূমি দখল কৰি থকা সেই সকল বেদখলকাৰীৰ বিৰুদ্ধে খৰব হৈছে চৰকাৰ কিন্তু ৰাজ্য চৰকাৰে আদালতৰ নিৰ্দেশ মৰ্মে উচ্ছেদ অভিযান চলাই থকাৰ সমান্তৰালকৈ কিন্তু একাংশ পাবত গজা সংগঠনৰ নেতাই ৰাজনীতি নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈছে আৰু এনে একাংশ পাবত গজা সংগঠনৰ নেতাৰ ভিতৰত অন্যতম হৈছে ৰেজাউল করিম সৰকাৰৰ নেতৃত্বত এতিয়া ৰাজ্যৰ ঠায়ে ঠায়ে আমসুৱে প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছে কালি দিনটোৰ বিশেষ চৰ্চিত দুখন সভাৰ খবৰ এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো গোৱালপাৰাত দিনৰ ভাগত গোৱালপাৰাত বৰষুণত তিতিবৰি ভাষণ প্ৰদান কৰা আমসু নেতা ৰেজাউল করিম সৰকাৰে নিখাৰ ভাগত এনেদৰে বাক্সাৰ হালবাৰীত অনুষ্ঠিত কৰিলে আন এখন সভা যত শ সংখ্যালঘু লোকক লগত লৈ মোবাইলৰ ফ্ল্যাশ লাইট জ্বলাই মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিছে আমসুৰ নেতাগৰাকী দৃশ্য দেখুৱাইছো আপোনাক চাওক এয়া বাক্সাৰ হালবাৰী দৃশ্য বাক্সাৰ হালবাৰীত নিখা আমসুৰ শ লোক সমবেত হয় সংখ্যালঘু লোক সমবেত হৈ নিখাৰ ভাগত মোবাইলৰ টৰ্চ লাইট জ্বলাই মোবাইলৰ ফ্ল্যাশ লাইট জ্বলাই এনেদৰে প্ৰতিবাদী হুংকাৰ প্ৰদান কৰিছে এনেদৰে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে সম্পূৰ্ণ দৃশ্য চাই লওক এবাৰ কেনেদৰে শ লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হালবাৰীত মোবাইলৰ ফ্ল্যাশ লাইট জ্বলাই উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই উত্তাল প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে ওলাই আহিছে শ লোক আৰু এনেদৰে শ লোকে মোবাইলৰ ফ্ল্যাশ লাইট জ্বলাই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দৃশ্য দেখুৱাইছো আপোনাক এয়া চাওক ৰেজাউল করিম সৰকাৰে উদাত্ত ভাষণেৰে এই সকল লোকক এনেদৰে প্ৰদৰ্শিত কৰিছে এক প্ৰকাৰ উত্তেজিত কৰাৰ দৃশ্য দেখিবলৈ পোৱা হ'ল বাক্সাৰ হালবাৰী মহকুমাৰ চলিকান্দা ঈদগাহ ময়দান এয়া চলিকান্দা ঈদগাহ ময়দানত সমবেত হ'ল শ সংখ্যালঘু লোক উচ্ছেদৰ বিৰোধিতা কৰি এই সকল লোকক সমবেত কৰালে সংখ্যালঘু লোকক একত্ৰিত কৰাৰ চেষ্টা চলাই আহিছে আমসুৰ সভাপতি গৰাকীয়ে দিনৰ ভাগত এঠাইত নিখাৰ ভাগত এঠাইত ধাৰাবাহিক এই প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছে আৰু জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰিছে উচ্ছেদিতক যদি পুনৰ সংস্থাপন নিদিয়ে ৰাজ্য চৰকাৰে তেতিয়া হলে ৰাজপথলৈ ওলাই আহিব লাখ লাখ সংখ্যালঘু লোক ৰাজপথলৈ ওলাই আহিব আৰু ৰাজপথত প্ৰাণ দিয়াৰ কথা উল্লেখ কৰিলে আমসুৰ তথাকথিত এইগৰাকী নেতা ৰেজাউল করিম সৰকাৰে উচ্ছেদিতক পুনৰ সংস্থাপন নিদিলে লাখ লাখ সংখ্যালঘু লোক ওলাই আহি জঙ্গী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়াৰ লগতে মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিলে যে সংখ্যালঘুৰ তেজেৰে মুখ্যমন্ত্ৰী আসন সংৰক্ষিত কৰি ৰাখিব বিচৰাৰো অভিযোগ উত্থাপন কৰিলে আমসু নেতাগৰাকীয়ে উচ্ছেদক অমানৱীয় আখ্যা দিছে আমসু নেতাগৰাকীয়ে উচ্ছেদক অমানৱীয় আখ্যা দি ঠায়ে ঠায়ে এই গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে গণবিক্ষোভৰ হুংকাৰ প্ৰদান কৰিছে দিনত গোৱালপাৰাৰ দৃশ্য আমি দেখুৱাইছো ইয়াৰ দিনৰ কালি দিনটোত গোৱালপাৰাত এনেদৰে শ সংখ্যালঘু লোকক সন্মুখত লৈ বৰষুণত তিতিবুৰি কান্দি ভাষণ প্ৰদান কৰি সংখ্যালঘুৰ আবেগ উদ্ধেলিত কৰাৰ চেষ্টা চলালে সংখ্যালঘুৰ আবেগ আদায় কৰিবলৈ চেষ্টা কৰিলে এগৰাকী তথাকথিত নেতাই এনেদৰে এই আমসু নেতাজনে উচ্ছেদক লৈ নিকৃষ্ট ৰাজনীতিত ইয়াৰ পূৰ্বে বহুবাৰ লিপ্ত হৈছে বিভিন্ন ধৰণৰ প্ৰৰোচনামূলক মন্তব্য কৰি আহিছে বিভিন্ন ধৰণৰ উচতনিমূলক মন্তব্য কৰি আহিছে এইগৰাকী নেতাই আৰু সকলো সীমা যেন চেৰাই গ'ল দিনৰ ভাগত এইখন সভা গোৱালপাৰাত বৰষুণত তিতিবৰি বিভিন্ন স্লোগান দি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সভা অনুষ্ঠিত কৰিলে দিনৰ ভাগত গোৱালপাৰাত বৰষুণত তিতিবৰি কান্দি ভাষণ প্ৰদান কৰিলে সংখ্যালঘুৰ কাষত থিয় দিয়াৰ
আশ্বাস প্ৰদান কৰিলে এইগৰাকী তথাকথিত নেতাই আৰু তাৰ পিছত নিশাৰ ভাগত বাক্সাৰ শালবাৰীত চলিকান্দা ঈদগাহ ময়দানত শ সংখ্যালঘু লোকৰ সন্মুখত উদাত্ত ভাষণেৰে গগন ফালি ভাষণ প্ৰদান কৰিলে এইগৰাকী তথাকথিত নেতাই আৰু মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিলে উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দি উচ্ছেদিতৰ বা বেদখলকাৰীৰ সংস্থাপনৰো দাবী উত্থাপন কৰিলে এইসকল বেদখলকাৰীৰ হৈ উকালতি কৰা এইগৰাকী নেতা বহিৰাগতৰ হৈ উকালতি কৰা সংখ্যালঘুৰ নিজকে ত্ৰাণকৰ্তা বুলি জাহিৰ কৰিব বিচৰা এইগৰাকী নেতাৰ এই স্বৰূপ এই মুহূৰ্তত এই স্বৰূপক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ধাৰাবাহিকভাৱে সভা অনুষ্ঠিত কৰিছে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী জনাইছে অন্যথা ৰাজপথত লাখ লাখ সংখ্যালঘু লোকে প্ৰাণ আহুতি দিয়াৰ হুংকাৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিলে ৰেজাউল কৰিমে কালি নিশাৰ বাক্সাৰ এই সভাখনত শ সংখ্যালঘুক লগত লৈ মোবাইলৰ ফ্ল্যাশ লাইট জ্বলাই এই অভিনৱ প্ৰতিবাদ কৰি কেনেদৰে মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিলে চাও আহক শুনো আহক সেই ভাষ্য মানুহখিনিক যেহেতু হত্যা কৰা হৈ আছে আমি সেইকাৰণে সজাগতা সভা কৰি আছোঁ গণবিক্ষোভ কাৰ্যসূচী লৈ আছোঁ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ কাৰ্যবিলাক বন্ধ নকৰে মানুহৰ লগত যদি দানৱীয় আৰু অমানৱীয় কাণ্ডবোৰ কৰি মানুহক যদি তিলকে মৃত্যুৰ মুখলৈ ঠেলি দিব বিচাৰে তেনেহ'লে তেনেকুৱা মৃত্যু হোৱাতকৈ আমি লাখ লাখ সংখ্যালঘু ৰাইজ একেদিনে ৰাজপথত ওলাই আহি আমি প্ৰতিবাদ সাব্যস্ত কৰিম মুখ্যমন্ত্ৰীয়ে গাদী ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে কিমান সংখ্যালঘু ৰাইজক গুলি কৰি মাৰিব পাৰে আমি মুকলিভাৱে তেওঁক মাৰিবলৈ দিম মানুহৰ তেজেই যদি তেওঁৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰে মানুহৰ সপোনৰ ঘৰখনেই যদি তেওঁ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰে আমি ওলাই আহিম আমাক মাৰি তেওঁ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰক তেওঁ যদি ইমানেই ৰাজনৈতিকভাৱে তেওঁৰ ইমানেই আকাংক্ষা যে মানুহক হত্যা কৰি মানুহক মাৰি মানুহক বেঘৰ কৰি মানুহৰ মুখৰ ভাত কাঢ়ি লৈ যদি তেওঁ ৰাজনৈতিকভাৱে সুৰক্ষিত হৈ থাকিব বিচাৰে আমি লাখ লাখ মানুহ নিশ্চিতভাৱে ওলাই আহিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুকলিভাৱে প্ৰত্যাহ্বান জনাম আমাক তেওঁ মাৰি তেওঁ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিম আৰু সেয়া চাওক এইগৰাকী নেতাৰ এনেধৰণৰ প্ৰৰোচনামূলক মন্তব্য যি সময়ত অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব নাইকিয়া কৰি আহিছে আজি নামনি অসমত আজি খিলঞ্জীয়াই সংখ্যালঘুত পৰিণত হোৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ বেদখলকাৰীৰ উৎপাত একাংশ বেদখলকাৰীৰ আগ্ৰাসনে অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে অসমীয়া ভাষা সংস্কৃতি সকলো এতিয়া বিপদাপন্ন সংকটাপন্ন হৈছে এইসকল বেদখলকাৰীৰ বাবে আৰু সেই একাংশ বেদখলকাৰীৰ হৈ এনেদৰে উকালতিত নামি পৰিছে এইজন আমচু নেতা তথাকথিত এইজন আমচু নেতা পাবত গজা এই সংগঠনটোৰ এইজন নেতাই এনেদৰে প্ৰৰোচিত কৰি আহিছে গতিকে ভৱিষ্যতেও এনেধৰণৰ প্ৰৰোচনাৰে অসমত অশান্তি বিয়পোৱাত এক কুটিল ষড়যন্ত্ৰত লিপ্ত হৈছে এইগৰাকী নেতা যাক লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে এই বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলোৱাৰ কথা উল্লেখ কৰিছে তাত ৰাজনীতিৰ কোনো কথা নাহে একে সময়তে একাংশ নেতাই উচ্ছেদক লৈ ৰাজনীতি কৰি আহিছে তাৰ ভিতৰত আমি কেহুটিয়াকৈ অখিল গগৈ উচ্ছেদক লৈ যি ধৰণৰ মতামত প্ৰকাশ কৰি আহিছে তাকে লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অখিল গগৈ সংস্থাপনৰ দাবী উত্থাপন কৰি আহিছে আৰু ঠিক তেনেদৰে এইবাৰ আমচু নেতা ৰেজাউল কৰিম চৰকাৰে সংস্থাপনৰ দাবী উত্থাপন কৰিবলৈ গৈ এনেধৰণৰ প্ৰৰোচনামূলক মন্তব্য কৰা পৰিলক্ষিত হ'ল এখনৰ পিছত আনখন সভা অনুষ্ঠিত কৰি সংখ্যালঘুক একত্ৰিত কৰাৰ যেন এক অভিযানত নামিছে এইজন নেতা ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিলে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰীক চ্যালেঞ্জ কৰিলে যদি সংস্থাপন নিদিয়ে তেতিয়া হলে ৰাজপথলৈ ওলাই আহিব লাখ লাখ সংখ্যালঘু লোক আৰু জংগী আন্দোলন গঢ়ি তুলিব ৰাজপথত আমচুৱে সংখ্যালঘু লোকে এই হুংকাৰ এই চ্যালেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰেজাউল কৰিম চৰকাৰৰ সেই তথাকথিত ভাষ্য আকৌ এবাৰ আগবঢ়াম লাইভৰ পৰা বিদায় লম প্ৰিয় দৰ্শক জনাব আপোনাৰ মতামত কমেন্ট সেকশনত মানুহখিনিক যেহেতু হত্যা কৰা হৈ আছে আমি সেইকাৰণে সজাগতা সভা কৰি আছোঁ গণবিক্ষোভ কাৰ্যসূচী লৈ আছোঁ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ কাৰ্যবিলাক বন্ধ নকৰে মানুহৰ লগত যদি দানৱীয় আৰু অমানৱীয় কাণ্ডবোৰ কৰি মানুহক যদি তিলকে মৃত্যুৰ মুখলৈ ঠেলি দিব বিচাৰে তেনেহ'লে তেনেকুৱা মৃত্যু হোৱাতকৈ আমি লাখ লাখ সংখ্যালঘু ৰাইজ একেদিনে ৰাজপথত ওলাই আহি আমি প্ৰতিবাদ সাব্যস্ত কৰিম মুখ্যমন্ত্ৰীয়ে গাদী ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে কিমান সংখ্যালঘু ৰাইজক গুলি কৰি মাৰিব পাৰে আমি মুকলিভাৱে তেওঁক মাৰিবলৈ দিম মানুহৰ তেজেই যদি তেওঁৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰে
মানুহৰ সপোনৰ ঘৰখনেই যদি তেওঁ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰে, আমি ওলাই আহিম, আমাক মাৰি তেওঁ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰক। তেওঁ যদি ইমানেই ৰাজনৈতিকভাৱে তেওঁৰ ইমানেই আশা আকাংক্ষা যে মানুহক হত্যা কৰি, মানুহক মাৰি, মানুহক বেঘৰ কৰি, মানুহৰ মুখৰ ভাত কাঢ়ি লৈ যদি তেওঁ ৰাজনৈতিকভাৱে সুৰক্ষিত হৈ থাকিব বিচাৰে, আমি লাখ লাখ মানুহ নিশ্চিতভাৱে ওলাই আহিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুকলিভাৱে প্ৰত্যাহ্বান জনাম, আমাক তেওঁ মাৰি তেওঁ ৰাজনৈতিক